স্যার নমস্কাৰ। নমস্কাৰ। স্যাৰ কি নাম আপোনাৰ? মোৰ নাম ভিপি সিং। স্যাৰ ক'ৰ পৰা আহিছে আপুনি? মই জাগিৰপুৰ লুধিয়ানাৰ বাসিন্দা হয়। স্যাৰ সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ আগত আপুনি কি ভক্তি সাধনা কৰিছিল? মই আগতে বজৰংবলীৰ পূজা কৰিছিলোঁ। কেইদিনমান বজৰংবলীৰ পূজা কৰি কৰি তেওঁক এৰি আকৌ শংকৰ ভগৱানৰ পূজা কৰাত লাগিছিলোঁ। আকৌ শংকৰ ভগৱানৰ পূজা কৰি কৰি মই অমৰনাথলৈকে গ'লোঁ। অমৰনাথো গৈ আহিলোঁ শংকৰ ভগৱানৰ। সেইদিনাই মই সিদ্ধান্ত ল'লোঁ যে যিদিনাই মই মৰিম শংকৰ ভগৱানৰ শৰণত মই অমৰনাথ গৈহে মৰিম। সকলোকে পূজা কৰিছিলোঁ, কিন্তু পূজা কৰি কৰি মই এইটো স্থান পালোঁ যে দিনে প্ৰতিদিনে মোৰ শৰীৰটো বেয়া হ'বলৈ ধৰিলে আৰু সকলোবোৰ শেষ হ'বলৈ ধৰিলে। এবাৰ কি হ'ল যে এবাৰ মই বেমাৰত পৰিলোঁ। তেতিয়া বেমাৰত কেনেকৈ পৰিলোঁ? মোৰ হাইড্ৰষ্টিলৰ অপাৰেশ্যন হৈছিলে। হাইড্ৰষ্টিলৰ অপাৰেশ্যন ঠিক হ'ল, এদিন মোৰ জ্বৰ হ'ল, তাৰ দ্বিতীয় দিনা একেবাৰে চেল ডাউন হৈ গ'ল। চেল ডাউন ইমানেই হৈ গ'ল 1 লাখ বাছিল। 1 লাখৰ পাছত মোক পানী দিয়া হ'ল। পানী দিয়াৰ পাছত মোৰ দিনে প্ৰতিদিনে চেল ডাউন হ'ব ধৰিল আৰু শেষত মোৰ 4000 চেলহে বাছিল। 4000 চেলৰ ভিতৰত ডক্টৰে কৈছে 4000 চেলত কোনো জীয়াই নাথাকে। স্যাৰ আপুনি দেৱী দেৱতাসকলৰ পূজা কৰিছিলে, ভগৱান শিৱৰ ওপৰত আপোনাৰ দৃঢ় আস্থা আছিলে, গতিকে স্যাৰ সেই পূজা এৰি আপুনি সন্ত ৰামপালদেৱ মহাৰাজৰ শৰণলৈ কেনেকৈ আহিল? মই আগতে ল'ৰা ছোৱালীক পঢ়াইছিলোঁ, গতিকে মোৰ ওচৰত এজন ভগত আহিছিলে, দুৰ্গেশ দাস নাম আছিলে। তেওঁ মোক ক'লে যে আপুনি মোৰ ছোৱালীজনীক পঢ়াওক। মই ক'লোঁ মোৰ লগত সময় নাই। তেতিয়া তেওঁ ক'লে 10 বজাত ৰাতি পঢ়াওক। মই ক'লোঁ সময়ে নাই, 10 বজাত মই ডিউটিৰ পৰা আহোঁহে। তেতিয়া ক'লে কিমান পইচা ল'ব? মই ক'লোঁ যে যিমানেই পইচা নিদিয়ক কিয় নোৱাৰিম পঢ়াব। তেতিয়া ক'লে যে মই আপোনাক 5000 টকা টিউশ্যন ফিজ দিম, পঢ়াবনে মোৰ ছোৱালীজনীক? তেতিয়া ক'লোঁ যে 5000 বাদ দিয়া, 50000 টকা দিলেও মই তোমাৰ ছোৱালীজনীক নপঢ়াওঁ। দ্বিতীয় দিনাখন যেতিয়া ডিউটিৰ পৰা মই আহিলোঁ, 2-3জন তাত যি বহি আছিলে তাতে তেওঁৰো ছোৱালীজনী আহি গ'ল। মই ক'লোঁ যে ছোৱালীজনীকতো মই প্ৰথমে কৈছিলোঁ নপঢ়াওঁ বুলি, তেন্তে ছোৱালীজনী আহিল কিয়? মই মোৰ মানুহজনীক, মোৰ ৱাইফক বহুত ধমক দিলোঁ আৰু ক'লোঁ যে এই ছোৱালীজনী আমাৰ ঘৰত আহিব নালাগে। ল'ৰা ছোৱালী মই নপঢ়াওঁ, পঢ়াই মোৰ ইচ্ছা নোহোৱা হৈ গৈছে, গতিকে মই কাকোৱে নপঢ়াওঁ। গতিকে সেইদিনাখনতো মই সেই ছোৱালীজনীক খেদি দিলোঁ। দ্বিতীয় দিনাখন আকৌ আহি গ'ল সেই ছোৱালীজনী। মই ক'লোঁ যে আজি এই ছোৱালীজনী কিয় আহিছে? তেতিয়া ক'লে যে তাইৰ দেউতাক গেটত আছে। মই ক'লোঁ যে খবৰদাৰ, তাইৰ বাপেকক ভিতৰলৈ আহিব নিদিবা। যদি তাইৰ দেউতাক ভিতৰলৈ আহি যায় সকলোকে ঘৰৰ পৰা বাহিৰলৈ উলিয়াই দিম। তেতিয়া তেওঁ সেই ছোৱালীজনীক ক'লে যে ছুটি হৈ গ'ল, যোৱা, হৈ গ'ল, ক্লাছ শেষ। সেই ছোৱালীজনী গ'ল আৰু তাই এখন কিতাপ লৈ আহিলে। মই সুধিলোঁ যে এতিয়া তুমি কি কৰিবলৈ আহিছা? ছুটি হৈ গ'ল যেতিয়া তুমি আকৌ কিয় আহিছা? তাই কয় এই কিতাপখন লওক। মই ক'লোঁ যে ধেত তেৰি, এই কিতাপ দিবলৈ আহিছে, মূৰতে মই মাৰিছোঁ। মই ক'লোঁ যে মই যি কিতাপ পঢ়োঁ পজিটিভিটিৰ কিতাপহে পঢ়োঁ, বেলেগ কিতাপটো নপঢ়োঁৱেই, তাত ৰাখি দিয়া, এইবোৰ কিতাপ লৈনো মই কি কৰিম? তাৰপিছত ক'লে সেই ছোৱালীজনীটো গুচি গ'ল। সেই কিতাপখনত মই এইটো দেখিলোঁ জ্ঞান গংগা লিখি থোৱা আছিলে। মই মনতে ভাবিলোঁ যে জ্ঞান গংগা লিখাৰ কাৰণটো কি হ'ব পাৰে? ইয়াৰ অৰ্থ হৈছে যে ইয়াত যি জ্ঞান আছে সেয়া গংগাৰ দৰে পবিত্ৰ হ'ব। দ্বিতীয় কথাটো, কিতাপখন যেতিয়া এট্ৰেক্টিভ হৈ গ'ল মই সেইখন খুলি চালোঁ, তেতিয়া তাত দেখিলোঁ যে তাত লিখা আছিলে কবিৰ চাহেব দেৱ। পুনৰ মই মূৰত হাতেৰে মাৰিলোঁ। মই ক'লোঁ যে হৈ গ'ল সৰ্বনাশ, এই কবিৰ দেৱেতো বাণীবোৰ উল্টাকৈ কয়। ঠিক আছে, মই মনতে ভাবিলোঁ যে যদি উল্টাকৈ বাণীবোৰ কয় গতিকে মই কিতাপখন উল্টাকৈ পঢ়ি চাওঁ। যেতিয়া এবাৰ কিতাপখন পঢ়ি 12 বাজি গ'ল। প্ৰথম ষ্টৰী পঢ়িলোঁ ভক্তৰ, মানে যি তাত অনুভৱ লিখা থাকে সেয়া মই পঢ়িলোঁ। তাৰপাছত দ্বিতীয় অনুভৱ পঢ়িলোঁ, তেতিয়া 1 বাজিল। তাৰপাছত মই কিতাপ বন্ধ কৰিলোঁ আৰু শুই গ'লোঁ। দ্বিতীয় দিনা মই ৰাতিপুৱাই ছুটি লৈ আহিলোঁ। খানা খাই লৈ ল'ৰা ছোৱালীক মই একো নপঢ়ালোঁ, মই কিতাপ পঢ়িবলৈ লাগিলোঁ। কিতাপখন মই ওলোটাকৈ পঢ়িছিলোঁ, চিধা পঢ়া নাছিলোঁ, ওলোটাকৈ পঢ়িছিলোঁ। তাৰ পাছত কিতাপ পঢ়াৰ পাছত মোৰ এনেকুৱা হ'বলৈ আৰম্ভ হ'ল, ভিতৰি মই চট ফটাবলৈ ধৰিলোঁ। পিছত যোনে মোক কিতাপখন দিছিলে তাৰ মই কলাৰত ধৰি ল'লোঁ এনেকৈ। মই ক'লোঁ যে মই তোক শেষ কৰি দিম, তোক থাকিবলৈ নিদিওঁ। 2জন মানুহে লুধিয়ানাত থাকিব পাৰিব, হয়তো তই নহ'লে মই। ক'লে যে আচলতে কথাটো কি? মই ক'লোঁ যে এই আশ্ৰমখন য'ত আছে মোক তালৈ লৈ যা, নহ'লে 2 দিনৰ ভিতৰত মই তোক শেষ কৰি পেলাম। তেখেতে ক'লে যে এজন ল'ৰাক পঠিয়ালে, ইমান সৰু ল'ৰা আছিলে, তাক ক'লে যে এওঁৰ লগত গুচি যা। সেই ল'ৰাটোৰ মই কলাৰত ধৰিলোঁ। মই ক'লোঁ যদি মোক আশ্ৰমলৈকে তই লৈ যাওঁ তেনেহ'লে ঠিকে আছে, নহ'লে কিন্তু মই কেৰাতে জানো, তোক মই ইয়াতে শেষ কৰি দিম। ক'লে মই পোৱাই দিম। যেতিয়া তালৈকে গ'লোঁ তাৰ সৌন্দৰ্যতা দেখিলোঁ। সতলোক আশ্ৰম বৰবালাৰ
আজিলৈকেতো মই এনেকুৱা সৌন্দৰ্যতা মোৰ জীৱনত মই ক'তোৱে দেখা নাই। তাৰ যি মান সন্মান ইজ্জত, খোৱা পিন্ধাৰ ঢং, উঠা বহাৰ ঢং, থকাৰ ঢং, আজিলৈকে না মোৰ ঘৰত দেখিছোঁ না মোৰ শহুৰৰ ঘৰত দেখিছোঁ, ক'তোৱে দেখা নাই। তাতে নাম দান লৈ মই উভতি আকৌ গুচি আহিলোঁ। যেতিয়া উভতি আহিলোঁ, মোৰ লগত এটা ল'ৰাও গৈছিলে, সৰু ল'ৰা আছিলে, সেই ল'ৰাটোও মোৰ লগত গুচি আহিলে। সেই ল'ৰাটোৱে ক'বলৈ ধৰিলে, তাত দেখোন হালোৱা খাবলৈ পাওঁ, পুৰি খাবলৈ পাওঁ, চাউলো খাবলৈ পাওঁ, ক্ষীৰো খাবলৈ পাওঁ। ইমান 10 দিনৰ ভিতৰত সেই ল'ৰাটোৱে ইমান মটিভেশ্যন আমাৰ ভিতৰত ভৰাই দিলে, আমাৰ সম্পূৰ্ণ পৰিয়ালে গৈ তাত নামদান লৈ ল'লে। ছাৰ, আপুনি সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা কেতিয়া ল'লে? 12/6/2014 মই নামদান লৈছিলোঁ। ছাৰ, মই জানিব বিচাৰিম যে আপুনি সন্ত ৰামপালদেৱ মহাৰাজৰ কোনবোৰ কথাত প্ৰভাৱিত হ'ল? আপুনি সন্ত ৰামপালদেৱ মহাৰাজৰ জ্ঞানৰ পৰা প্ৰভাৱিত হ'লনে, নে তেওঁৰ আশ্ৰমৰ সুবিধাবোৰৰ পৰা? নহয়, মই যিখন কিতাপ পঢ়িছিলোঁ তাত যি ভক্তসকলে লিখিছিলে, আমাৰ এইটো লাভ হ'ল, সেইটো লাভ হ'ল, মই সৰুৰ পৰা এইটোৱে বিচাৰি আছিলোঁ যে কোনটো এনেকুৱা বস্তু আছে, কোনটো এনেকুৱা মন্ত্ৰ আছে যাৰ পৰা ইমান লাভ হৈ আছে। মইতো সেই বস্তুটোৰ সন্ধানত আছিলোঁ। ছাৰ, আপুনি পুস্তকৰ মাধ্যমেৰে ভক্তসকলৰ অভিজ্ঞতাৰ কথা জানিলে। গতিকে ছাৰ, মই জানিব বিচাৰিম যে সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছত আপুনি কি লাভ পালে? ছাৰ, মোৰতো বহুত অভিজ্ঞতা আছে। মোৰতো দিন প্ৰতিদিনৰ অভিজ্ঞতা আছে। যেতিয়া মই নাম দান লৈ আহিছিলোঁ, সেই সময়ত মোৰ ব্যৱসায় চব বন্ধ হৈ আছিলে। মই পৰমাত্মাক নিবেদন জনাইছিলোঁ যে হে পৰমাত্মা, এই পৃথিৱীত আমাৰ সমান গৰীব মানুহ আজিলৈকে না কোনো জন্ম হৈছে আৰু কোনো নহয়ও। মই 15 দিনলৈকে ৰুটি নাখাইছিলোঁ, পিঁয়াজ সিজাই খাইছিলোঁ, আলু সিজাই খাইছিলোঁ। কিন্তু আপুনি কৈছিলে যে আপুনি ল'ৰা ছোৱালীক পঢ়ায়। মই পঢ়াইছিলোঁ, পইচাও আহিছিল, কিন্তু সিমানখিনি পইচা আমাৰ ঘৰলৈকে অহা নাছিলে। কেতিয়াবা এজন ডাক্তৰক দিবলগীয়া হয়, কেতিয়াবা আনজন ডাক্তৰক দিবলগীয়া হয়। যিয়ে পইচা আহিছিলে সেই পইচা ঘৰলৈ অহাৰ আগতে ডক্তৰৰ ওচৰলৈ যাবলৈ এষ্টিমেট ৰেডি হৈ গৈছিল। তেন্তে কি লাভ পালে? ছাৰ, এইটো লাভ হ'ল, পোনপ্ৰথমে মোৰ হাইড্ৰচিলৰ অপাৰেশ্যন হৈছিল। হাইড্ৰচিল অপাৰেশ্যনৰ পাছত মোৰ 1 মাহলৈকে চিলাই কটা নাছিলে। দ্বিতীয় কথাটো হ'ল যে চিলাই যেতিয়া ভালদৰে হৈছিল, তাৰ পাছত মই বেমাৰত পৰিলোঁ আৰু মোৰ শৰীৰৰ চেল ডাউন হৈ গৈছিল। চেল ইমানলৈকে ডাউন হৈ গৈছিল, এইখন হস্পিটেলতে, লুধিয়ানা কেঞ্চাৰ হস্পিটেলতে মোৰ চেল ডাউন হৈছিলে। ডাক্তৰেও কৈ দিছিলে যে ৰাতিপুৱালৈকে মানুহজন মৰি থাকিব। যেতিয়া ডক্তৰে কৈ দিলে ৰাতিপুৱালৈকে এইজন মানুহ মৰি থাকিব, তেতিয়া মোৰ মানুহজনীয়ে কন্দা কটা আৰম্ভ কৰি দিলে। মোৰ চেলৰ সংখ্যা 4000 হৈ পৰিছিল আৰু আমি 5জন ভাই ককাই, সেই 5জনৰ 4জন মৰি গৈছে। মই এজনেই আছিলোঁ যি জীয়াই আছোঁ। মই এইটোৱে ভাবি আছিলোঁ যে এতিয়া মোৰ নম্বৰো লাগি গ'ল। তেতিয়া মই গুৰুদেৱক ফোন কৰিছিলোঁ, সন্ত ৰামপালদেৱ মহাৰাজক ফোন কৰিছিলোঁ। তেতিয়া সন্ত ৰামপালদেৱ মহাৰাজে ক'লে যে যাৰ ওপৰত আপোনাৰ বিশ্বাস আছে, যোনে আপোনাক সহায় কৰিব পাৰে, তেওঁক প্ৰথমে ফোন কৰি লওক। 1 ঘণ্টালৈকে মই সকলোকে ফোন কৰিলোঁ। ফোনত কোনেও মোক উত্তৰ নিদিলে, বৰঞ্চ ফোনহে অফ কৰি দিলে। আকৌ সন্ত ৰামপাল মোৰ গুৰুদেৱে ক'লে যে পুত্ৰ, এতিয়া তুমি নমৰা। যেতিয়া মোক ক'লে যে পুত্ৰ তুমি নমৰা বুলি, তেতিয়া মোৰ শ্ৰীমতীয়ে কন্দা বন্ধ কৰি দিলে। তাৰ পাছত মই এতিয়ালৈকে এইটো গম নাপালোঁ যে কি হ'ল। এইখিনি মই জানো যে 1 বজাত ৰাতি এজন মানুহ আহিছিল আৰু তেওঁ চিৰিঞ্জ আনিছিল এটা আৰু ইয়াত লগাই দিছিলে। ৰাতিপুৱা হওঁতে হওঁতে ডাক্তৰ পোনপ্ৰথমে মোৰ ওচৰলৈ আহিছিল আৰু ক'লে যে এই মানুহজন জীয়াই কেনেকৈ আছে। তেতিয়া ক'লে যে জীয়াই আছে, এতিয়া দেখোন ভালেই যেন লাগিছে। কৈছে যে ৰাতিপুৱালৈকেতো এওঁ মৰিব লাগিছিলে, এখেতৰ ৰিপৰ্ট আনা। যেতিয়া আকৌ ৰিপৰ্ট অনালে, তেতিয়া তাতে মোৰ 16000 চেল দেখুৱাইছিলে। ডাক্তৰে ক'লে মোৰ পত্নী, মোৰ মানুহজনীক ক'লে যে এইফালে আহক আৰু মাতি নি সুধিলে যে আপুনি কোন দেৱী দেৱতাৰ পূজা কৰে। তেখেতে ক'লে যে মই সন্ত ৰামপালদেৱক পূজা কৰোঁ, মানুহ, তেখেত আমাৰ গুৰু হয়, তেওঁৱে দিয়াখিনিকে আমি পূজা কৰোঁ। তেতিয়া ক'লে যে তেখেত এই কাৰণেহে বাচি আছে, নহ'লে কিন্তু তেখেত নাবাচিলেহেঁতেন। যেতিয়া ইমানখিনি কথা ক'লে, মোৰ চকুলে চকুপানী আহিব ধৰিলে আৰু মই ভাবিলোঁ যে পৰমাত্মাৰ দয়াত মই বাচি গ'লোঁ। আকৌ দ্বিতীয় পইণ্ট এইটো যে এখন গাড়ীৰ শ্ব'ৰুমত মই চকীদাৰী কৰিছিলোঁ। চকীদাৰী কৰোঁতে কি হৈছিল, এদিন মই বৰষুণৰ দিনত অকলেই ডিউটি কৰি আছিলোঁ চকীদাৰৰ, আৰু তাত কোনো আন মানুহ নাছিলে। ৰাতি বৰষুণ পৰি আছিল। ৰাতিপুৱা 7:30, 6:30 মান বজাৰ ভিতৰত জুই লাগি গ'ল। জুই কেনেকৈ লাগিল ময়ো গম নাপালোঁ, কাৰণ সেই দৰ্জাখন বন্ধ আছিল।
কোনো অহা নাছিল, কোনো যোৱা নাছিল, জুই লাগি গ'ল। জুই লগাৰ বাবে কোটি টকাৰ সম্পত্তি জ্বলি ছাই হৈ গ'ল। ৰাতিপুৱা যেতিয়া মিডিয়াৰ মানুহ আহিল, পুলিচৰ মানুহ আহিল, তেতিয়া পুলিচে কৈ আছিলে যে ই নিজেই জুই লগাইছে, কাৰণ ইয়াততো কোনো অহাই নাছিলে, নহ'লে জুই কোনেনো লগাব। সকলোৱে সুধিছে তুমি জুই লগাইছা, কেনেকৈ লগাইছিলা? মই ক'লোঁ যে মই জুই লগোৱা নাই, কেনেকৈ জুই লাগিলে সেইটোও মই নাজানো। তেতিয়া মানুহে কৈ আছিলে যে এজন মানুহ অকলে আছে, জুই লাগিছে, কেনেকৈ লাগিছে সি নাজানে, ইয়াৰ অৰ্থ ইয়ে হয়, ইয়াকো জুইতে পেলাই দিয়া। 1 কোটি টকা জ্বলি গ'ল, একো ক্ষতি হোৱা নাই, ই মৰিলেও একো ক্ষতি নহয়। সকলো একমত হৈ গ'ল আৰু চাৰিওফালৰ পৰা মোক কোনোবাই কিবা কোনোবাই কিবা কোনোবাই কিবা ক'বলৈ ধৰিলে। মই ক'লোঁ যে আমাৰ আশ্ৰমত সন্ত ৰামপালদেৱ মহাৰাজ মালিকৰ ওচৰত মই ফোন লগালোঁ। তাৰ পৰা মোলৈ ৰিপ্লাই আহিল যে পুত্ৰ জুই লাগিল, কোনো কথা নাই, নপলাবা, তাতেই থাকিবা, আৰু তুমি এইটো কাম কৰা। মই ক'লোঁ যে মোক মানুহে ইয়াত জিতি ক'বলৈ ধৰিছে যে এওঁক জুইত পেলাই দিয়া, এইটো কৰি দিয়া, সেইটো কৰি দিয়া। ক'লে যে তুমি নপলাবা, তুমি নিজৰ মন্ত্ৰ মাতি থাকা। যেতিয়াই মই মোৰ মন্ত্ৰ আৰম্ভ কৰিলোঁ, মানুহ তাৰ পৰা আঁতৰিব ধৰিলে। গধূলিলৈকে আঁতৰা নাছিল, গধূলি সকলোৱে নিজৰ ডিউটিৰ পৰা গৈ আছিলে। সেই সময়ত এজন ল'ৰাক মই ধৰি ল'লোঁ। মই ক'লোঁ ৰাতিপুৱাৰ পৰা মানুহে কৈ আছিলে যে ইয়াক মাৰি পেলোৱা, এইটো কৰা, সেইটো কৰা, এতিয়া মোক কিয় সোধা নাই যে জুই লাগিল কেনেকৈ? এজন ল'ৰাই মোক ক'লে যে এতিয়া তোমাক কোনেও নুসুধে জুই কেনেকৈ লাগিল। মই ক'লোঁ ইয়াৰ কাৰণ কোৱা, কিয় মোক নুসুধে? কেনেকৈ নুসুধিব? ক'লে যে সকলো 12-14টা কোঠা আছিল, সকলো বন্ধ আছিল। এতিয়া এইটো নাজানো যে যিটো কোঠাত জুই লাগিছিলে তাৰ কেমেৰাটো কেনেকৈ অন হৈ গ'ল। সেই কেমেৰাটোৱে কৈ দিলে যে বৰষুণৰ কাৰণে পানী টপ 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 পৰি আছিল আৰু তাৰ কাৰণে শ্বৰ্ট চাৰ্কিট হৈ গৈছিলে, আৰু শ্বৰ্ট চাৰ্কিটৰ কাৰণে জুই লাগি গ'ল আৰু সেইকাৰণে জ্বলি গ'ল। আৰু তাৰ পাছত মোক আকৌ কোনেও একো সোধা নাই। তৃতীয় লাভ, মোৰ পত্নীৰ বুকুত বিষ হৈছিলে, তেওঁ আল্ট্ৰাচাউণ্ডো কৰাইছিলে। তেতিয়া কৈছিলে যে তেওঁৰ পাথৰ হৈছে। মই ক'লোঁ যে তেওঁৰ কি পাথৰ হৈছে? ঠিক আছে, আমাৰ ওচৰ পাজৰৰ 3-4জন মানুহকো পাথৰ থকা বুলি সেই ডক্টৰজনে কৈছিলে আৰু সকলোৰে অপাৰেশ্যন হৈছিলে। তেতিয়া মই ক'লোঁ যে নহয়, মই সন্ত ৰামপাল দেৱক মানো, তেওঁ গুৰু হয়, তেওঁ যি কয় সেইটোকে কৰিম। মই ফোন লগাই ক'লোঁ যে হে মালিক, নাতো মোৰ লগত পইচা আছে, না মই এওঁৰ ট্ৰিটমেণ্ট কৰাব পাৰিম। এইজন সন্তান আপোনাৰ হয়, আপুনিয়ে জানে, মোৰ কামটো কেৱল ভক্তি কৰাৰহে। মই মোৰ পত্নীক ক'লোঁ যে মোক 2 দিনৰ সময় দিয়া, 2 দিনৰ পাছত আমাৰ যি ৰিজাল্ট আহে, গুৰুদেৱে আমাক যেনেকৈ কয় আমি তেনেকৈ কাম কৰিম। গুৰুদেৱক ফোন কৰিলোঁ, গুৰুদেৱে আমাক ৰিপ্লাইত ক'লে যে পুত্ৰ যিজন ডক্টৰৰ তাত যোৱা বুলি কৈছিলা আৰু পেটত পাথৰ থকা বুলি কৈছিলা, তালৈ আকৌ এবাৰ গৈ তুমি চেক কৰোৱা। দ্বিতীয় দিনা যেতিয়া 2 দিনৰ পাছত যেতিয়া মই চেক কৰাব গ'লোঁ, আমি লগতে গৈছিলোঁ, যেতিয়া মোৰ সন্মুখত চেক কৰালে তেতিয়া পাথৰ নাছিলেই। এই চমৎকাৰ হৈছে আমাৰ লগত। তৃতীয় কথা, মই মোৰ ঘৰত যেতিয়া বৰষুণ হৈছিলে, 4ৰ্থ পইণ্ট গৈ আছোঁ, যেতিয়া বৰষুণ দিছিলে চাৰিওফালৰ পৰা পানী সোমাইছিলে, ঘৰত ইমান পানী হৈ গৈছিলে, দিনটো আমি পানী এনেদৰে সিঁচি আছিলোঁ। মই এবাৰ আবেদন জনালোঁ যে হে মালিক, আমাৰতো থাকিবলৈও ঠাই শৰণ নাই। সেই 2 মাহৰ ভিতৰতে লিণ্টাৰ পৰা হ'ল, ঘৰ হৈ গ'ল। তৃতীয় কথা, যেতিয়া গৰমৰ দিন আহিছিলে, আনৰ ঘৰৰ পৰা আমি বৰফ খুজিছিলোঁ। এদিন মোৰ ছোৱালীয়ে খুজিবলৈ গ'ল যে ভাই আমি পানী খাম বুলি ভাবিছিলোঁ, অলপ বৰফ দি দিয়ক। সেই ল'ৰাজনে পাছত কি ক'লে, আজি কাৰেণ্ট আছিল জানো, এনেকৈ ক'লে। তাৰ কিছুদিনৰ পাছতে মই মোৰ ঘৰত এটা ফ্ৰিজ লৈ আহিলোঁ। আকৌ গুৰুদেৱৰ সৎসংগ আহিছিলে সাধনা চেনেলত, সন্ত ৰামপালদেৱৰ সৎসংগ আহিছিলে সাধনা চেনেলত। এদিন সৎসংগ নাচালে মোৰ অশান্তি লাগিছিল। যেতিয়া মই কাৰোবাৰ ঘৰত গৈছিলোঁ চাবলৈ সময়ত, তেতিয়া কৈছিলে আমাৰতো চিৰিয়েলৰ লোকচান হৈ যাব, আমাৰ চিৰিয়েলৰ লোকচান হ'ব। তেতিয়া মই আকৌ পৰমাত্মাক ক'লোঁ, যিজনে আজিলৈকে 30 বছৰৰ ভিতৰলৈকে এটা জুনজুনা কিনা নাই, আজি 32 ইঞ্চৰ মই LED কিনি চাই আছোঁ। চতুৰ্থ কথা, যেতিয়া মই অলপ যি পইচা মই উপাৰ্জন কৰিছিলোঁ, মোৰ সন্তানৰ এটা সৰু ল'ৰা আছে 10 বছৰৰ, তাৰ সৰুৰ পৰাই গোটেই শৰীৰ যি হয় হাতীৰ ছালৰ দৰে আছিল। তাক বাহিৰৰ ল'ৰা ছোৱালীয়ে এনেদৰে কয় যে হাতীৰ ছাল আহি গ'ল, হাতীৰ ছাল আহি গ'ল, তাৰ শৰীৰ এনেদৰে ফাটি যায় গোটেই শৰীৰ। তেতিয়া মই ক'লোঁ ল'ৰাটোক যে পুত্ৰ আশ্ৰমলৈ যাম আমি, গুৰুদেৱে আশীৰ্বাদ দি আছে। ল'ৰাটোৱে ক'লে গুৰুদেৱ মোৰ শৰীৰটো চাই লওক। গুৰুদেৱে সম্পূৰ্ণ শৰীৰ চালে,
য'ত নেকি মোৰ সন্তানৰ বেমাৰ জন্মৰ পৰাই আছিল 3 বছৰ বয়সৰ পৰাই আছিল নিমুনিয়া হৈছিল আৰু ডক্টৰে কৈছিলে যে ইয়াৰ নিমুনিয়া কেতিয়াও ভাল নহয় এই বেমাৰ কেতিয়াও নাযায় PMCH পাটনা বিহাৰৰ আটাইতকৈ সৰ্বশ্ৰেষ্ঠ হস্পিটেল PMCHৰ ডক্টৰে তাৰ চিকিৎসা কৰিব নোৱাৰিলে লুধিয়ানাৰ দেৰেচিৰ হস্পিটেল সেইখনেও ঠিক কৰিব নোৱাৰিলে ডাঙৰ ডাঙৰ ডাক্তৰক দেখুৱালো কিন্তু নহ'ল তেতিয়া গুৰুদেৱে এটা কথাই ক'লে যে পুত্ৰ যোৱা ভক্তি কৰা পৰমাত্মায়ে দয়া কৰিব আপোনালোকে বিশ্বাস কৰক 20 দিনৰ ভিতৰত মোৰ সন্তানৰ শৰীৰ ঠিক হৈ গ'ল বিনা ঔষধেৰে এইটো আমাৰ লাভ হৈছিলে আৰু আজি পৰমাত্মাৰ দয়া গুৰুদেৱৰ সন্ত ৰামপাল দেৱৰ দয়াৰ বাবে ঘৰত সুখ আৰু শান্তি আছে ছাৰ আপুনি ভগত সমাজক কি বাৰ্তা দিব বিচাৰে ভগতসকলক ভগত সমাজকতো মই প্ৰাৰ্থনা কৰিব বিচাৰোঁ যে যিকোনো প্ৰকাৰৰ কোনো ভগত ভাইৰ যিকোনো বেমাৰ হওক আমাৰ গুৰুদেৱে কয় যে কেঞ্চাৰ হওক বা কেঞ্চাৰৰ দেউতাকেই হওক ভক্তি কৰা কেঞ্চাৰৰ দেউতাকো পলাই যাব যিয়ে বেমাৰ নহওক এতিয়াতো লাখটা প্ৰমাণ পালোঁ যিমান ছুগাৰৰ বেমাৰ আজিলৈকে হৈছে কোনো ডক্টৰে ঠিক কৰিব নোৱাৰে সন্ত ৰামপালদেৱ মহাৰাজৰ আশীৰ্বাদেৰে মন্ত্ৰৰেহে গোটেই বেমাৰ পলাই যায় Sir, thank you very much.